নমস্কাৰ মই প্ৰণিতা সুতিয়া লৈ আহিছো চাহ জনগোষ্ঠী আৰু বড়ো ভাই ভনী সকলৰ বাবে এটা গৌৰৱৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে এইবাৰ অন্য এক ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অসমবাসীয়ে আৰু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব চাহ জনগোষ্ঠীয় ভাই ভনী সকলে লগতে প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে বড়ো ভাই ভনী সকলে তেওঁলোকে কি কৰিব ঝুমুৰ নৃত্যৰে তেওঁলোকে ৰেকৰ্ড কৰিব আৰু 8000 যুৱক যুৱতী সামিল হ'ব এই ঝুমুৰ নৃত্যত আৰু সমগ্ৰ ৰাজ্যৰ 800খন চাহ বাগিচাৰ পৰা অনা হ'ব এই সকলো লৰা ছোৱালীক আৰু তেওঁলোকে নৱেম্বৰ মাহত এই ৰেকৰ্ড কৰিব বুলি জানিব পৰা গৈছে আৰু ইয়াৰ ঠিক পাছতে বাগৰুম্বা নৃত্যত কপি উঠিব সমগ্ৰ ৰাজ্য আৰু এই বাগৰুম্বা নৃত্যৰ বাবে 10000 শিল্পীৰ যোগাৰ কৰা হ'ব আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'ব এই বাগৰুম্বা নৃত্য মুঠৰ ওপৰত অন্য এক ৰেকৰ্ডৰ বাবে অসমবাসী সাজু অসম যেহেতু বৈচিত্ৰ্যৰে ভৰা সকলোৱে জানে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা সকলো ভাই ভনীয়ে এতিয়া ৰেকৰ্ড কৰিব আৰু ইয়াৰ মাজত চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এটা গৌৰৱৰ খবৰ লগতে বড়ো লোকসকলৰ বাবে এটা গৌৰৱৰ খবৰ আমি লাভ কৰিছো এই মুহূৰ্তত ৰেকৰ্ড গঢ়াৰ বাবে সাজু হৈছে গীত আৰু এই গীত ইতিমধ্যে সাজু কৰিছে 8000 যুৱক যুৱতী সাজু হৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ ৰাজ্যৰ এই 8000 যুৱক যুৱতী অভিলেখত অংশগ্ৰহণ কৰিব আৰু তেওঁলোক অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আহিছে চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব এই অনুষ্ঠানটো 800খন চাহ বাগিচাৰ পৰা তেওঁলোকক অনা হ'ব বুলি জানিব পৰা গৈছে ইতিমধ্যে তেওঁলোকে লিষ্টিং কৰিছে ৰাজ্যৰ সমগ্ৰ ৰাজ্যৰ 800খন চাহ বাগিচাৰ পৰা যুৱক যুৱতী অংশগ্ৰহণ কৰিব এই নৃত্যত ঝুমুৰ নৃত্যৰ পাছতে বাগৰুম্বা নৃত্যত কপি উঠিব সমগ্ৰ ৰাজ্য চৰকাৰে ল'ব বিশেষ পদক্ষেপ এই পদক্ষেপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কোকৰাঝাৰত 10000 শিল্পীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে অনুষ্ঠান সকলোৰে হয়তো মনত আছে ওয়াৰ্ল্ড ৰেকৰ্ড কৰিছিল আমাৰ বিহু নৃত্যই আৰু বিহুৰ পাছত এবাৰ ঝুমুৰ নৃত্য আৰু বাগৰুম্বা নৃত্য দেখুৱাব অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ অসমৰ এই বড়ো ভাই ভনীসকল আৰু চাহ জনগোষ্ঠীয় ভাই ভনীসকল জিলিকি উঠিব ঝুমুৰ নৃত্য আৰু বাগৰুম্বা নৃত্যই কপাব অসম আৰু এনেধৰণে এতিয়া অনুশীলন আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে 8000 যুৱক যুৱতীয়ে অভিলেখত অংশগ্ৰহণ কৰিবলৈ গৈ আছে আৰু এই 8000 যুৱক যুৱতী 800খন চাহ বাগিচাৰ পৰা অনা হৈছে বুলি জানিব পৰা গৈছে লিষ্ট সাজু কৰা হৈছে বহু কেইখন চাহ বাগিচাৰ পৰা আৰু যুৱক যুৱতী আনিব বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যৰ কোনো এখন চাহ বাগান যাতে বাকী নৰয় তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে এই মুহূৰ্তত নিশ্চিতভাৱে এইটো এটা ভাল খবৰ চাহ জনগোষ্ঠী আৰু বড়ো লোকসকলৰ বাবে আৰু অসমৰ প্ৰতিগৰাকী লোকৰ বাবে এইটো এটা ভাল খবৰ কাৰণ আমাৰ অসমখন হৈছে বৈচিত্ৰ্যৰে ভৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জৰিয়তে যেহেতু আমাৰ অসমখন উজ্জ্বলি থাকে প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা স্বকীয় আছে নিজা বৈশিষ্ট্য আছে প্ৰতিগৰাকী লোকৰ বাবে নিজৰ সেই জাতি বা নিজৰ সেই পৰম্পৰা আটাইতকৈ আপোন সকলোৱে জানে এই কথা বিহু বুলি ক'লে আমাৰ প্ৰাণ যেনেকৈ নাচি উঠে চাহ জনগোষ্ঠীয় লোকসকলৰ এই ঝুমুৰ নৃত্যৰ জৰিয়তেও প্ৰতিগৰাকী লোকৰ মন প্ৰাণ নাচি উঠে ঠিক তেনেকুৱাকৈ বাগৰুম্বাৰ নৃত্যৰ তালে তালে প্ৰতিগৰাকী লোকৰ এবাৰ হ'লেও হয়তো নাচিবলৈ মন যায় তেওঁলোকৰ সেই বৈশাখী উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎসৱসমূহ তেওঁলোকৰ যেনেকৈ আপোন সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী লোকে প্ৰতিটো জনগোষ্ঠীৰ লোকক সন্মান জনায় তেওঁলোকৰ পৰম্পৰাবোৰক সন্মান জনায় তেওঁলোকৰ নিজৰ বৈশিষ্ট্যক সন্মান জনায় নিজৰ জাতিটোক যেনেকৈ সন্মান কৰে ইজনে সিজনক পৰস্পৰক তেনেকুৱাকৈ মৰম যাচি আহিছে আৰু সেয়াই হৈছে আমাৰ অসম আৰু আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী জিলিকি উঠিব তাৰ বাবে প্ৰয়াস ইতিমধ্যে আৰম্ভ কৰা হৈছে বিহু নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পাছত এইবাৰ চাহ জনগোষ্ঠীয় নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ বাবে সাজু হৈছে বড়োসকলৰ বাবে এটা গৌৰৱৰ খবৰ যে তেওঁলোকৰ বাগৰুম্বা নৃত্যৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব কোকৰাঝাৰত 10000 শিল্পীৰ জৰিয়তে এই বাগৰুম্বা নৃত্যত কপি উঠিব সমগ্ৰ ৰাজ্য ইফালে 8000 যুৱক যুৱতী ঝুমুৰ নৃত্যৰ বাবে সাজু হৈছে 800খন চাহ বাগিচাৰ পৰা তেওঁলোকক অনা হৈছে বুলি জানিব পৰা গৈছে প্ৰতিখন চাহ বাগিচাৰ পৰা তেওঁলোকক লৈ অহা হ'ব আৰু ইতিমধ্যে লিষ্ট সাজু কৰা হৈছে সমগ্ৰ অসমত বড়ো জনগোষ্ঠীয় লোকসকল আৰু চাহ বাগানীয়া যিসকল লোক আছে তেওঁলোক এতিয়া সাজু ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইভাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে কাৰণ আমাৰ অসমখন বৈচিত্ৰ্যৰে ভৰা বিভিন্ন জাতি জনগোষ্ঠী জাতি উপজাতি প্ৰতিগৰাকী লোকে যেহেতু ভৰপূৰ আমাৰ অসমখন বৈচিত্ৰ্যৰ মাজত ঐক্যতা সমগ্ৰ ভাৰতবৰ্ষৰ হে স্বকীয়তা আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে আমাৰ যিবোৰ ট্ৰাইবছ আছে বা যিবোৰ সাব ট্ৰাইবছ আছে সকলোবোৰে অসমখন সুন্দৰ কৰি ৰাখিছে আৰু ইয়াৰ ভিতৰত চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যৰ এটা নিজা বৈশিষ্ট্য আছে তেওঁলোকৰ যেনেকৈ আপোন তেওঁলোকৰ নিজৰ সেই উৎসৱটো তেওঁলোকে এতিয়া ধুনীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিব আৰু বড়ো জনগোষ্ঠীয় লোকসকলৰ যিটো বাগৰুম্বা নৃত্য সেই বাগৰুম্বা নৃত্যত সমগ্ৰ ৰাজ্য কপিব আৰু তাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰে অন্য এক ৰেকৰ্ড কৰাব এইবাৰ চাহ জনগোষ্ঠী আৰু বড়ো লোকসকলৰ জৰিয়তে ঝুমুৰ নৃত্য আৰু বাগৰুম্বা নৃত্যৰ বাবে চাহ জনগোষ্ঠীয় আৰু বড়ো লোকসকল সাজু হৈছে 8000 যুৱক যুৱতীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব 800খন চাহ বাগিচাৰ পৰা তেওঁলোকক লৈ অহা হ'ব নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে ঝুমুৰ নৃত্যৰ এই ৰেকৰ্ড অনুষ্ঠান
ইফালে 10,000 শিল্পীৰ জৰিয়তে বাগৰুম্বা নৃত্য হ'ব কোকৰাঝাৰত তাৰ বাবেও ৰাজ্য চৰকাৰ সাজু সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলোঁ মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল এইবাৰ আমি 8খন চাহ বাগিচাৰ পৰা 100 গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম 20 নৱেম্বৰত 8,000 ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব মই আশা কৰোঁ যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্তত যাতে সমালোচনা কৰা নহয় আজি আমি এইটো সিদ্ধান্ত লৈছো ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি 10,000 শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম কাৰণ অসমৰ সফট পাৱাৰ বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে যে আমাৰ ইণ্ডাষ্ট্ৰি আছে ৰিফাইনেৰী আছে কয়লা আছে আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে কিন্তু মানৱ সম্পদ বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক সফট পাৱাৰ বুলি আমি ধৰিব পাৰোঁ আৰু এই সফট পাৱাৰ যদি এখন ৰাজ্যত থাকে সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে কাৰণ সফট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব অসমৰ সংস্কৃতি বিশ্বৰ দৰবাৰত আমি লৈ যাব লাগিব যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছিলোঁ মানুহৰ মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰিছিল এইবাৰ আমি 8খন চাহ বাগিচাৰ পৰা 100 গৰাকীকৈ আমি ঝুমুৰ শিল্পীক গুৱাহাটীত মাতিম 20 নৱেম্বৰত 8,000 ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব আৰু ঝুমুৰক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা হাতত ল'ব মই আশা কৰোঁ যে ইয়াত আৰু সমালোচনা যাতে কোনেও নকৰে অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত লৈ যাবলৈ প্ৰচেষ্টাক অন্তত যাতে সমালোচনা কৰা নহয় আজি আমি এইটো সিদ্ধান্ত লৈছো ঝুমুৰৰ পিছত কোকৰাঝাৰত আমি 10,000 শিল্পীৰে বাগৰুম্বাৰো এটা প্ৰদৰ্শন কৰিম কাৰণ অসমৰ সফট পাৱাৰ বহুত ৰাজ্যৰ হাৰ্ড পাৱাৰ আছে যে আমাৰ ইণ্ডাষ্ট্ৰি আছে ৰিফাইনেৰী আছে কয়লা আছে আমাৰ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আছে কিন্তু মানৱ সম্পদ বিশেষকৈ সংস্কৃতি আৰু ক্ৰীড়াক সফট পাৱাৰ বুলি আমি ধৰিব পাৰোঁ আৰু এই সফট পাৱাৰ যদি এখন ৰাজ্যত থাকে সেই ৰাজ্যখনেও অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে কাৰণ সফট পাৱাৰে পৰ্যটকক আকৰ্ষণ কৰে ঝুমুৰ বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব